আসসালামু আলাইকুম ওরহমাতুল্লাহি ওয়া বাৰাকাতুহু। আপোনালোকৰ ওপৰত আল্লাহৰ ৰহমত বৰকত আৰু শান্তি বৰ্ষিত হওক। মই কলেমা চাৰিটাৰ অৰ্থ ক'ব বিচাৰিছোঁ। প্ৰথম কলেমাটো হৈছে লা ইলাহা ইল্লাল্লাহু মুহাম্মাদুৰ ৰাছুলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম। এইটোৰ অৰ্থ হৈছে আল্লাহৰ বাহিৰে দ্বিতীয় কোনো উপাস্য নাই আৰু হজৰত মুহাম্মদ মুস্তাফা সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম আল্লাহ তাআলাৰ ৰচুল। আৰু দ্বিতীয় কলেমা শ্বাহাদতটো হৈছে আশহাদু আল্লা ইলাহা ইল্লাল্লাহু ওয়া আশহাদু আন্না মুহাম্মাদান আবদুহু ওয়া ৰাছুলুহু। এইটোৰ অৰ্থ হৈছে মই সাক্ষী দিছোঁ যে আল্লাহৰ বাহিৰে দ্বিতীয় কোনো উপাস্য নাই আৰু মই সাক্ষী দিছোঁ যে হজৰত মুহাম্মদ সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম আল্লাহ তাআলাৰ ৰচুল। আৰু 3 নম্বৰ কলেমাটো হৈছে কলেমা তৌহিদ একত্ববাদ। এইটো লা ইলাহা ইল্লাল্লাহু মানে হৈছে আল্লাহৰ বাহিৰে দ্বিতীয় কোনো উপাস্য নাই। ৱাহদাহু লা শাৰিকা লাহু মানে হৈছে আল্লাহৰ শৰীক নাই। লাহুল মুলকু লাহুল হামদু মানে হৈছে গোটেই পৃথিৱীৰ ৰাজত্ব আল্লাহ তাআলাৰ হাতত আৰু সকলো প্ৰশংসা আল্লাহ তাআলাৰ প্ৰতি। ইউহি ৱা ইমিতু মানে হৈছে আল্লাহ জীৱন দান কৰে আৰু মৃত্যু দান কৰে। বিয়াদিহিল খাইৰ ওহু আলা কুল্লি শ্বাইইন কাদিৰ আৰু সকলো ক্ষমতা আল্লাহ তাআলাৰ হাতত। চতুৰ্থ নম্বৰ কলেমাটো হৈছে কলেমা তমজিদ। সুবহান আল্লাহি আলহামদুলিল্লাহি ৱালা ইলাহা ইল্লাল্লাহু আল্লাহু আকবাৰ লা হাওলা লা কুৱাতা ইল্লা বিল্লাহিল আলিয়ুল আযীম। এইটোৰ অৰ্থ হৈছে আল্লাহ পৰম পবিত্ৰ, আল্লাহ সকলোবোৰ প্ৰশংসা আল্লাহ তাআলাৰ প্ৰতি। আল্লাহৰ বাহিৰে দ্বিতীয় কোনো উপাস্য নাই, আল্লাহ সকলোতকৈ ডাঙৰ আৰু আল্লাহৰ বাহিৰে কাৰো সাধ্য নাই গুনাহৰ পৰা বাচি থকাৰ। বুজি পাইছে? এই অৰ্থকেইটা সকলোৱে ল'ৰা ছোৱালী মাক বাপেক ঘৰৰ সকলোৱে অন্তৰত মানে বিশ্বাস কৰিব লাগিব আৰু মনত ৰাখিব লাগিব, তেতিয়াহে আমি প্ৰকৃত মুছলিম হ'ব পাৰিম। আজিলৈ আহোঁ।